নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ ওজাপালি নামৰ পাঠটিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্ন উত্তৰসমূহ। প্ৰথমতে আছে তোমালোকৰ উত্তৰ দিয়া ক নম্বৰটো হৈছে ওজাপালি কি? ইয়াত তোমালোকে উত্তৰত লিখিবা ওজাপালি এটি লোকনাট্য অনুষ্ঠান। খ নম্বৰটো হৈছে ওজাপালিৰ মুখ্য পালিজনক কি বোলা হয়? উত্তৰ ওজাপালিৰ মুখ্য পালিজনক ডাইনাপালি বুলি কোৱা হয়। গ নম্বৰটো হৈছে ওজাৰ লগত কোন কোন থাকে? উত্তৰত লিখিবা ওজাৰ লগত ৫-৬ জন মান পালি থাকে। গ নম্বৰটো হৈছে ওজাপালিৰ প্ৰকাৰবোৰ কি কি? উত্তৰ ওজাপালিৰ প্ৰকাৰবোৰ হ'ল চুকন্নানী বা চুকনাৰায়ণী গোৱা ওজাপালি, ব্যাসৰ বা ব্যাস গোৱা ওজাপালি, ভাইৰা বা ভাৱৰীয়া বা ৰামায়ণ গোৱা ওজাপালি, বৈষ্ণৱী ওজাপালি, টুকুৰীয়া ওজা, আপী ওজা আদি। ঘ নম্বৰটো চোৱা ওজাপালি ক'ত ক'ত পৰিৱেশন কৰা দেখা যায়? উত্তৰত লিখিবা ওজাপালি অসমৰ সত্ৰসমূহত পৰিৱেশন কৰা দেখা যায়। তাৰ পাছতে আছে চমু উত্তৰ দিয়া ক নম্বৰটো হৈছে ওজাপালিয়ে পৰিধান কৰা সাজপাৰ কেনেকুৱা? উত্তৰত লিখিবা ওজাপালিয়ে পৰিধান কৰা সাজপাৰ অতি সাধাৰণ। সকলো সদস্যই চুৰিয়া চোলা পিন্ধে আৰু ডিঙিত চেলেং লয়। কেৱল ওজাই মূৰত পাগুৰি মাৰে আৰু পালিসকলে হাতত এযোৰ খুটিতাল মেৰিয়াই লয়। খ নম্বৰটো চোৱা ওজাপালিত ওজাই গোৱা গীতসমূহৰ কাহিনীভাগ ক'ৰ পৰা লোৱা হয়? উত্তৰ ওজাপালিত ওজাই গোৱা গীতসমূহৰ কাহিনীভাগ পৌৰাণিক আৰু লৌকিক আখ্যান আৰু উপাখ্যানৰ পৰা লোৱা হয়। গ নম্বৰটো হৈছে ডাইনাপালিজনৰ প্ৰধান কাম কি কি? এতিয়া আমি ডাইনাপালিজনৰ প্ৰধান কামসমূহ লিখিব লাগে। ইয়াত লিখিবা পালিসকলৰ লগত গীত গোৱাৰ উপৰি তেওঁ ধেমেলীয়া কথাৰ অৱতাৰণা কৰি হাস্যৰসৰ সৃষ্টি কৰে আৰু সময়ে সময়ে তেওঁ ওজাৰ সৈতে কথোপকথনত ভাগ লয় আৰু জটিল কথাবোৰ ঘৰুৱাভাৱে দৰ্শকৰ সন্মুখত ডাইনাপালিজনে দাঙি ধৰে। এইসমূহে তেওঁৰ কাম। ঘ নম্বৰটো হৈছে অনুষ্ঠান পৰিৱেশন কৰোঁতে কোনে কি দায়িত্ব পালন কৰে? উত্তৰত লিখিবা অনুষ্ঠান পৰিৱেশন কৰোঁতে ওজাই মূল কাহিনীভাগ নৃত্যগীত আৰু অভিনয়ৰ জৰিয়তে বৰ্ণনা কৰে। ওজাই দিহাৰে একোটা পৌৰাণিক কাহিনী বিভিন্ন ৰাগত গাই যায় আৰু পালিসকলে খুটিতাল বজাই সেই দিহা দুহাৰে আৰু ভৰিৰে তাল ৰাখি থাকে। গীতৰ লগে লগে ওজাই বিভিন্ন অংগী ভংগীৰে নাচে আৰু ডাইনাপালিয়ে পালিসকলৰ লগত গীত গোৱাৰ উপৰি ধেমেলীয়া কথাৰ অৱতাৰণা কৰি হাস্যৰসৰ সৃষ্টি কৰে আৰু সময়ে সময়ে তেওঁ ওজাৰ সৈতে কথোপকথনত ভাগ লয় আৰু আখ্যানৰ জটিল কথাবোৰ ঘৰুৱা দৰ্শকৰ সন্মুখত দাঙি ধৰে। ইয়াৰ পাছতে ১ নম্বৰ প্ৰশ্নটো চোৱা মহাপুৰুষ শংকৰদেৱে কিহৰ কাৰণে ওজাপালিৰ সহায় লৈছিলে? উত্তৰত লিখিবা মহাপুৰুষ শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ কাৰণে ওজাপালিৰ সহায় লৈছিল। এতিয়া তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা। ইয়াত দিছে শব্দৰ লগত অৰ্থ মিলাও আহা। ইয়াত যিহেতু খেলি মেলিকৈ দিয়া আছে আমি মিলাই লিখিব লাগে। এতিয়া প্ৰথমটো হৈছে দুহাৰে। দুহাৰে হ'লে পুনৰ গায় মানে পুনৰ গোৱা। সৌষ্ঠৱ মানে হৈছে সৌন্দৰ্য। দোলাই মানে হৈছে লৰাই। আকৃষ্ট মানে হৈছে আকৰ্ষিত। তাৰপিছতে আছে বোধগম্য। বোধগম্য মানে হৈছে বুজিব পৰা। ইয়াৰ পাছতে আছে তোমালোকৰ খালী ঠাই পূৰ কৰা। এতিয়া আমি খালী ঠাই পূৰ কৰোঁ আহা। ইয়াত আছে ওজাপালি অনুষ্ঠানৰ মুখ্য পৰিচালকজন হ'ল ড্ৰেছ। ইয়াত হ'ব ডাইনাপালি। ওজাই আখ্যানৰ ড্ৰেছ লগাই দিয়ে। ইয়াত হ'ব দিহা লগাই দিয়ে। পালিসকলে সেই দিহা ড্ৰেছ দুহাৰে। ইয়াত হ'ব খুটিতাল দুহাৰে। ড্ৰেছ ৰখাল কথাৰে লোকসমাজক আকৃষ্ট কৰে। ইয়াত হ'ব ডাইনাপালিয়ে ৰখাল কথাৰে লোকসমাজক আকৃষ্ট কৰে। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আহা। উদাহৰণত দেখুওৱাৰ দৰে শব্দ গঠন কৰা। ইয়াত এটা উদাহৰণ দিয়া আছে ঢোল, ঢুলীয়া, ভাও, ভাৱৰীয়া। এনেদৰে আমি তলৰ শব্দসমূহো লিখিব লাগে। ইয়াত প্ৰথমে আছে এতিয়া খোল। খোল হ'লে খুলীয়া, লোন, লুনীয়া, গোফ, গুফীয়া, জোৰ, জুৰীয়া, লগ, লগৰীয়া, বন, বনৰীয়া, কাষ, কাষৰীয়া, নাও হ'লে নাৱৰীয়া। ইয়াৰ পিছতে আছে তোমালোকৰ বাক্য ৰচনা কৰা। ইয়াৰ অৰ্থসমূহো দিয়া আছে গতিকে আমি ইয়াৰ অকল বাক্য ৰচনা কৰিব লাগে। এতিয়া প্ৰথমটো আছিলে খুটিতাল। খুটিতাল মানে হৈছে বেটু বা খুবুলি নথকা কাঁহৰ সৰু তাল। তোমালোকে বাক্যত লিখিব পাৰা ওজাপালিৰ নৃত্যত পালিসকলে খুটিতাল বজায়। তাৰপিছতো হৈছে খুটি খা মানে নিজৰ ঠোঁট বা হাতেৰে ধৰি আহাৰ খোৱা। চৰাইৰ পোৱালিবোৰ খুটি খাব পৰা হ'লে বেলেগ বা সাজি থাকিবলৈ লয়।
তাৰপিছতে চোৱা খুটি গছা মানে হৈছে মাটিত খুটি পোতাৰ দৰে পুতি থব পৰা সৰু গছা। তাৰ বাক্যটো লিখিবা আমাৰ ঘৰত তুলসীৰ তলত চাকি দিবলৈ খুটি গছা ব্যৱহাৰ কৰা হয়। খুটি নাতি ইয়াৰ অৰ্থ হৈছে কোনো বিষয়ৰ সৰু ভাগ বা সৰু কথা বা আতিগুৰি কোৱা কথা খুটি নাতি। এতিয়া ইয়াত লিখিবা কোনো বিষয়ৰ সম্পূৰ্ণ জ্ঞান আহৰণ কৰিবলৈ হলে বিষয়টো খুটি নাতি মাৰি জানি ল'ব লাগে। তাৰপিছত হৈছে খুটি পুত মানে হৈছে থাকিবলৈ ঠাই ল। ইয়াত লিখিব পাৰা সি আমাৰ ঘৰত খুটি পুতিব খুজিছে। তাৰপিছত হৈছে খুটি ধৰা। খুটি ধৰা মানে চটাই ধৰা, বহিবলৈ খুটি ধৰাখন পাত। তাৰ পিছৰটো হৈছে খুটীয়া খুটি মানে হৈছে পৰস্পৰে পৰস্পৰক বা ইটো সিটোক আঘাত কৰা কাৰ্য। ইয়াত লিখিব পাৰা চৰাইৰ পোৱালিবোৰে খুটিয়ে খুটি লাগি থাকে। পিছৰ প্ৰশ্নটো চোৱা তুমি দেখা বা শুনা যিকোনো এটি লোকনাট্য অনুষ্ঠানৰ বিষয়ে বৰ্ণনা কৰা। ইয়াত তিনিটা দিছে কুখান গান, পুতলা নাচ আৰু ওজাপালি। তুমি ইয়াত যিকোনো এটা লিখিলেই হ'ব। ইয়াত তোমালোকৰ কিতাপত কুখান গান আৰু পুতলা নাচৰ বিষয়ে দিয়াই আছে, গতিকে তোমালোকে তাৰ পৰাও লিখিব পাৰিবা। ইয়াত মই তিনিটাৰ বিষয়ে দি দিছোঁ। এইখিনিয়ে আছিল তোমালোকৰ আজিৰ অধ্যায়টোৰ প্ৰশ্নৰ উত্তৰসমূহ। ছাত্ৰ ছাত্ৰীসকল ইয়াৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন আনচাৰসমূহ বিচাৰিছা তেন্তে আমাৰ চেনেলত দিয়া আছে, তোমালোকে চাব পাৰিবা।